সন্ধিয়া 5টামান বজাত প্ৰায় মানুহবোৰ আমি কামত আছিলোঁ। কামত থাকোঁতে মানে ওচৰৰে এনি টাইম থাকে হাতী। তো কালি কিন্তু অকলশৰীয়াটো আহি মানে কোনো নথকাত আছিলে মহিলা, কিন্তু আহি অকস্মাত সোমালে। প্ৰথম আমাৰ এই কেইখন সোমাই মানে এফালৰ পৰা ভাঙি মানে ওলাই গৈছে। তাৰপিছত মানে প্ৰত্যেক দিনে আমাৰ মানে কি হাতীৰ এনেকৈ সমস্যা আৰু সংঘাত হৈয়ে থাকে মানুহৰ, কিন্তু কালি অলপ ভাগ্য ভাল, মানে মানুহ নাথাকিল সম্পূৰ্ণ। আৰু আমাৰ এইখন ঘৰটো পালেং আৰু এনেকৈ বেৰ, তাৰপিছত এইখন ঘৰৰ আলনা পালেং, তাৰপিছত সেইখনতো একেবাৰে গোটেইটো গুৰি হৈ গৈছে, দেখিছে গোটেইটো। সেইটো উদ্যান বাগান 3টা বাসগৃহ সম্পূৰ্ণ মানে ভাঙি চুৰমাৰ গৈ। সন্ধিয়া 5টামান বজাত প্ৰায় মানুহবোৰ আমি কামত আছিলোঁ। কামত থাকোঁতে মানে ওচৰৰে এনি টাইম থাকে হাতী। তো কালি কিন্তু অকলশৰীয়াটো আহি মানে কোনো নথকাত আছিলে মহিলা, কিন্তু আহি অকস্মাত সোমালে। প্ৰথম আমাৰ এই কেইখন সোমাই মানে এফালৰ পৰা ভাঙি মানে ওলাই গৈছে। তাৰপিছত মানে প্ৰত্যেক দিনে আমাৰ মানে কি হাতীৰ এনেকৈ সমস্যা আৰু সংঘাত হৈয়ে থাকে মানুহৰ, কিন্তু কালি অলপ ভাগ্য ভাল, মানে মানুহ নাথাকিল সম্পূৰ্ণ। আৰু আমাৰ এইখন ঘৰটো পালেং আৰু এনেকৈ বেৰ, তাৰপিছত এইখন ঘৰৰ আলনা পালেং, তাৰপিছত সেইখনতো একেবাৰে গোটেইটো গুৰি হৈ গৈছে, দেখিছে গোটেইটো। সেইটো উদ্যান বাগান 3টা বাসগৃহ সম্পূৰ্ণ মানে ভাঙি চুৰমাৰ গৈ। সন্ধিয়া 5টামান বজাত প্ৰায় মানুহবোৰ আমি কামত আছিলোঁ। কামত থাকোঁতে মানে ওচৰৰে এনি টাইম থাকে হাতী। তো কালি কিন্তু অকলশৰীয়াটো আহি মানে কোনো নথকাত আছিলে মহিলা, কিন্তু আহি অকস্মাত সোমালে। প্ৰথম আমাৰ এই কেইখন সোমাই মানে এফালৰ পৰা ভাঙি মানে ওলাই গৈছে। তাৰপিছত মানে প্ৰত্যেক দিনে আমাৰ মানে কি হাতীৰ এনেকৈ সমস্যা আৰু সংঘাত হৈয়ে থাকে মানুহৰ, কিন্তু কালি অলপ ভাগ্য ভাল, মানে মানুহ নাথাকিল সম্পূৰ্ণ। আৰু আমাৰ এইখন ঘৰটো পালেং আৰু এনেকৈ বেৰ, তাৰপিছত এইখন ঘৰৰ আলনা পালেং, তাৰপিছত সেইখনতো একেবাৰে গোটেইটো গুৰি হৈ গৈছে, দেখিছে গোটেইটো। সেইটো উদ্যান বাগান 3টা বাসগৃহ সম্পূৰ্ণ মানে ভাঙি চুৰমাৰ গৈ। সন্ধিয়া 5টামান বজাত প্ৰায় মানুহবোৰ আমি কামত আছিলোঁ। কামত থাকোঁতে মানে ওচৰৰে এনি টাইম থাকে হাতী। তো কালি কিন্তু অকলশৰীয়াটো আহি মানে কোনো নথকাত আছিলে মহিলা, কিন্তু আহি অকস্মাত সোমালে। প্ৰথম আমাৰ এই কেইখন সোমাই মানে এফালৰ পৰা ভাঙি মানে ওলাই গৈছে। তাৰপিছত মানে প্ৰত্যেক দিনে আমাৰ মানে কি হাতীৰ এনেকৈ সমস্যা আৰু সংঘাত হৈয়ে থাকে মানুহৰ, কিন্তু কালি অলপ ভাগ্য ভাল, মানে মানুহ নাথাকিল সম্পূৰ্ণ। আৰু আমাৰ এইখন ঘৰটো পালেং আৰু এনেকৈ বেৰ, তাৰপিছত এইখন ঘৰৰ আলনা পালেং, তাৰপিছত সেইখনতো একেবাৰে গোটেইটো গুৰি হৈ গৈছে, দেখিছে গোটেইটো। সেইটো উদ্যান বাগান 3টা বাসগৃহ সম্পূৰ্ণ মানে ভাঙি চুৰমাৰ গৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173